এখনি ফুলাম গামোচাৰে আদৰণি জনাইছে যজ্ঞ কনষ্ট্ৰাকশ্যনৰ স্বত্বাধিকাৰী যজ্ঞজ্যোতি বৰাই। নাই কাৰো ভাল নহয় তাৰমানে ভালনে বেয়া ভালনে গৰম কাৰণে বেয়া নেকি? আজি আমাৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষা আছিল আৰু পৰীক্ষাৰ্থীৰে যিসকল উত্তীৰ্ণ হৈছিল তাৰে 25গৰাকী কৃতি ছাত্ৰ ছাত্ৰী আৰু লগতে কাকীৰ যি বৃহত্তৰ কাকীৰ 75% ওপৰত নম্বৰ পোৱা ল'ৰা ছোৱালীৰ লগতে দুখীয়া যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী আছিল তেওঁলোককো আমাৰ ফালৰ পৰা আমি এটা বিশেষ বঁটাৰ লগতে 10,000কৈ টকা দিয়াৰ এটা সিদ্ধান্ত কৰি আজি এটা অনুষ্ঠানৰ আমি আয়োজন কৰিছিলোঁ আৰু সেই হেতুকে আজি সকলো আহিছে। বিৰাট ভাল লাগিছে আৰু খুবেই গৌৰৱান্বিত যে আজি নিজে এসময়ত আচলতে মই নিজে স্কুলৰ ফিজ দিব নোৱাৰি 1 বছৰ বহি থাকিবলগীয়া হৈছিল। নিজে কলেজত এডমিশ্যন ল'বলৈ বেলেগৰ পৰা পইচা হাত পাতিব লগা হৈছিল। আজি এনেকৈ যে দিব পাৰিছোঁ ল'ৰা ছোৱালীখিনিক বা কিবা এটা হ'লেও সকাহ দিব পাৰিছোঁ বা কিবা এটা হ'লেও সাহস দিব পাৰিছোঁ বা যিখিনি উঠি অহা নৱপ্ৰজন্ম আছে তেওঁলোককো আমাৰ ফালৰ পৰা এটা যাতে বঁটা হিচাপে দি তেওঁলোকো যাতে উৎসাহিত হয় আগন্তুক যি পৰীক্ষা আহি আছে তাতে। তো তাৰ কাৰণে এটা প্ৰয়াস ৰাখি পেলাই আমি এই গোটেই কনচেপ্টটো ৰাখি এই বছৰ আৰম্ভ কৰিছোঁ। আমি প্ৰত্যেক বছৰে এইটো কৰি যোৱাৰ পণ লৈছোঁ। আমি কিমান এইবাৰ মোটামুটিটো আমাৰ 25জন আমি কৈছিলোঁ, তথাপিতো আমাৰ ছেম মাৰ্ক পোৱা মানে 79 মাৰ্ক পোৱা মোটামুটি 6জনমান আছে। টোটেল 28-29জনমান হ'ব মানে টপ 25ৰ ভিতৰত। এইখিনিত কিন্তু মানে আচলতে এইটো ক'ব গ'লে ৰেংক 10লৈকে আহিছে গোটেইখিনি। 10তে 28 মান আহি গৈছে মানে টপ 1ৰ পৰা টপ 10ৰ ভিতৰত। আৰু এইটো আচলতে মানে এনেই নজনাকৈ হৈ গৈছে টপ 10ৰ কথাটো। আৰু বাকী বহুতখিনি ল'ৰা ছোৱালী আহিছে, তেওঁলোকক আমি বহুত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, বহুত দুখীয়া ল'ৰা ছোৱালী আহিছে, তেওঁলোকক কিছু আৰ্থিক সাহায্যৰ লগতে তেওঁলোককো এটা বিশেষ বঁটা দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ। আৰু কাকীৰো বৃহত্তৰ কাকীৰ ভাল ৰিজাল্ট যিসকলে কৰিছে 75% ওপৰত যিসকলে নাম্বাৰ পাবলৈ সক্ষম হৈছে তেওঁলোককো আমাৰ ফালৰ পৰা আমি এটা বিশেষ বঁটাৰ লগতে কিছু আৰ্থিক সাহায্য আমি প্ৰদান কৰিম বুলি এটা পণ ৰাখি পেলাই ইয়াতে সেইধৰণে একত্ৰিত হৈছোঁ। টোটেলটো আমাৰ 50গৰাকীৰ ওপৰত হ'ব, মোটামুটি 50-60গৰাকী ল'ৰা ছোৱালী হ'ব। চবকে 10,000 টকাৰ লগতে বিশেষ আমাৰ ফালৰ পৰা এটা বঁটা দিয়া হ'ব। যিহেতু কনষ্ট্ৰাকশ্যনৰ সৈতে জড়িত এনে এটা পদক্ষেপ ল'বলৈ কিহে প্ৰেৰণা দিছে? চাওক আচলতে মই মানুহটো আমাৰ এটা কনষ্ট্ৰাকশ্যন কোম্পানী আছে হয়, অসমত প্ৰত্যেকেই জানে, কিন্তু কনষ্ট্ৰাকশ্যনৰ লগত জড়িত হ'লেও তাৰে মাজত সময় উলিয়াই পেলাই মই বহুত এনেকুৱা দুখীয়া মানুহৰ ঘৰ বনাই দিয়াকৈ আদি কৰি বিভিন্ন মানুহক চিকিৎসাকে কৰা আদি কৰি বা এনেকুৱা ধৰণৰ পদক্ষেপ লৈ ভাল পাওঁ। আৰু ময়ো যিহেতু সমাজখনৰ লগত জড়িত হৈ ভাল পাওঁ বা সকলো মানুহৰ লগত মিলি থাকিবৰ কাৰণে ভাল পাওঁ আৰু সেই হেতুকে আমি এনেকুৱা ধৰণৰ পদক্ষেপবোৰ আমি উঠাই থাকোঁ। হয়তো আগত দেখি আহিছে আৰু আগলৈকো ইয়াতকৈ ভাল আপোনালোকে দেখিব পাব বুলি মানে আশা থাকিল আৰু আশীৰ্বাদ কৰিব সকলোৱে। এইবাৰ এইটো প্ৰথম হৈছে আমাৰ। আজি ইয়াত কাকীত 50জনতকৈ বেছি মেধাৱী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হৈছে আৰু সম্বৰ্ধনাৰ লগতে তেওঁলোকে যাতে আগন্তুক জীৱনটোত আগবাঢ়ি যাব পাৰে তাৰ কাৰণে যজ্ঞজ্যোতি বৰা যি উদ্যোগ লৈছে সেই উদ্যোগৰ শলাগ লৈছোঁ। আৰু ইয়াত কাকী বা আমাৰ গোটেই এলেকাৰ যিসকল আমাৰ লংকাৰ সাংবাদিকখিনি আছে সকলোৱে সহযোগ কৰিছে, সেইটো দেখি ভাল লাগিছে। আৰু এটা ইতিবাচক যি পৰিৱেশ সেই পৰিৱেশটো দেখি সঁচাকৈয়ে ভাল পাইছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগতে তেওঁলোকৰ পিতৃ মাতৃসকলে আহিছে, সকলোৰে ভাল এটা পৰিৱেশ হওক, ভাল ভৱিষ্যত এটা হওক সেইটোকে আশা কৰিছোঁ। আৰু এনেকুৱা এটা সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে মই যজ্ঞ কনষ্ট্ৰাকশ্যনৰ শলাগ লৈছোঁ। তাৰ বাবে তেখেতে বিদায় ল'ব, গতিকে ছাৰক এই অনুষ্ঠানটি যিহেতু যজ্ঞজ্যোতি বৰাৰ তোমালোকক বহুত বহুত ধন্যবাদ যে ইমান কষ্ট কৰি ইমান দূৰ আহিছা। লগতে মা দেউতাৰ নাম আমিষী শইকীয়াক আমি কাকীৰ বুকুলৈ স্বাগতম জনাইছোঁ। আৰু
পোনপ্ৰথমতেই তেখেতক এখন যজ্ঞ কনষ্ট্ৰাকশ্যনৰ ফালৰ পৰা আমি সকলোকে এটি হাত চাপৰি উৎসাহ যোগাবলৈ অনুৰোধ জনাইছোঁ। পঞ্চম এক কিৰণময়ী দলৈক আদৰণি জনাইছে। তাৰপিছত আয়ুস্মিতা দত্ত পঞ্চম স্থান প্ৰাপ্ত। 4গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে এইবাৰ পঞ্চম স্থানত উত্তীৰ্ণ হৈছিল। ইয়াৰ জ্ঞানদীপ নাথক এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। ধুবুৰীৰ অভিজ্ঞান দাস ষষ্ঠ স্থান প্ৰাপ্ত। ধুবুৰীৰ অভিজ্ঞান দাস। অভিগীতা চৌধুৰী মিৰ্জাৰ কামৰূপৰ মিৰ্জাৰ অংকিতা চৌধুৰী এই তিনিগৰাকীকৈ প্ৰাপ্ত। প্ৰথম 10টা স্থানত থকা এই ছাত্ৰ ছাত্ৰীসকল আজি কাকীত উপস্থিত হৈছেহি। আমি তেখেতসকলৰ মনৰ অনুভৱ আমি জানিবলৈ চেষ্টা কৰিম। আমি যজ্ঞজ্যোতি বৰাক মঞ্চলৈকে আমন্ত্ৰণ জনাইছোঁ। প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম আমাৰ সকলো কেইজনকে এই অপৰচুনিটিটো দিয়াৰ বাবে, আমাৰ মনোভাৱ প্ৰকাশ কৰিবলৈ, আমি সকলোৰে সৈতে ইণ্টাৰেক্ট কৰিবলৈ পাবলৈ। মই বহুত বেছি একো নকওঁ। পঢ়াৰ বিষয়ে মই এয়াই ক'ম যে তোমালোকে যি পঢ়া ভালকৈ পঢ়িবা আৰু যি সময়ত তোমালোকৰ মন যায় সেই সময়ত পঢ়িবা। এনেকুৱা একো নাথাকে যে বেলেগে যদি এইটো কৰিছে মই সেইটোৱে কৰিব লাগিব। তোমালোকে নিজৰ মতে নিজৰ যিখন শ্বেডিউল হয় বা নিজৰ যিটো কৰিব বিচাৰে সেইটো কৰিবা। মই সুধিব বিচাৰিছোঁ, তুমি কিমান সময় পঢ়িছিলা এদিনত? কেইঘণ্টা পঢ়িছিলা? মোৰ পঢ়াৰ একো এনেকুৱা নাছিলে যে মই এদিনত আমুক ঘণ্টা পঢ়িছোঁ বা 4 ঘণ্টা 5 ঘণ্টা তেনেকুৱা মোৰ একো নাছিলে। মোৰ দিনৰ সৈতে সলনি হয়। যি সময়ত মোৰ পঢ়িবলৈ মন যায় সেই সময়ত মই পঢ়োঁ, ভালকৈ পঢ়োঁ। আৰু আমি যি সময়ত পঢ়োঁ সেই সময়ত প্ৰত্যেকটো বিষয় ভালকৈ খৰচি মাৰি আঁতি গুৰি মাৰি